আজি দেখুৱাম আপোনালোকক আমাৰ এখন আটকধুনীয়া গাঁৱৰ পৰিৱেশ। যেহেতু গাঁও বুলি ক'লে সকলোৱে ভাল পায় আৰু সৰহসংখ্যক মানুহে চহৰত থাকি বেয়া পায়, কিয়নো গাঁৱৰ যিখন মনোমোহা পৰিৱেশ সকলোৱে ভাল পায়। আৰু ৰাতিপুৱা শুই উঠাৰ পাছত যে আমি সেউজীয়া পৰিৱেশ দেখা পাওঁ, পৰিৱেশখন দেখাৰ লগে লগে আমাৰ চকুজেৰেও বহুত বেছি শান্তি পায় আৰু গাঁৱত বাস কৰি গাঁৱত থাকি বহুত বেছি ভাল লাগে। আজি দেখুওৱা হওক এখন আটকধুনীয়া সেউজীয়া পৰিৱেশৰ লগতে আমাৰ গাঁওখনৰ পৰিৱেশ। আমাৰ আপোন গাঁওখন দেখিছে, চাৰিওফালে কেৱল সেউজীয়া ধাননিৰে সেউজীয়া পৰিৱেশ। কিমান সুন্দৰ এখন পৰিৱেশ, আৰু আমি এনেকুৱা এখন পৰিৱেশত বাস কৰোঁ। চাওক, আপোনালোকে নগৰত বা চহৰত থাকি ভাল পায় নে আপোনালোকে গাঁৱত থাকি ভাল পায়? এটা সুন্দৰ মন্তব্য এটা দিব আৰু এটা কমেণ্ট কৰিব।